Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কেইটামান জিকে নতুন কুৱেশ্যন লৈ আনিছোঁ য'ত আপোনালোকৰ আহি থকা এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ হয় আৰু মই ইতিমধ্যে মেথছৰ প্ৰফিট এণ্ড লছৰ ওপৰত ভিডিঅ' আপলোড কৰিছোঁ দুটা পাৰ্ট আপলোড কৰিছোঁ বহুত ধুনীয়াকৈ বুজাইছোঁ মই আৰু ফৰ্মুলা গোটেইকেইটা দিছোঁ তাতে আপোনালোকৰ এক্সাম্পলো দিছোঁ যে সেইবিলাক ফৰ্মুলা কেনেধৰণে ইউজ কৰিব পাৰি গতিকে ভিডিঅ'টো ভাল হ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো ব'লক আজিৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হৈছে which is the only perennial river in Peninsula India উপদ্বীপীয় ভাৰতৰ একমাত্ৰ চিৰস্থায়ী নদী কোনখন শুদ্ধটো হ'ব কাবেৰী নেক্সট which city is known as the Manchester of Assam কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় শুদ্ধটো হ'ব অপশ্যন চি শুৱালকুছিক মানচেষ্টাৰ বুলি জনা যায় নেক্সট কুৱেশ্যন when did India start its economic reform ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল শুদ্ধটো হ'ব অপশ্যন চি 1991 চন what does NITI stands for in NITI Aayog নীতি আয়োগৰ নীতি অৰ্থ কি শুদ্ধটো হ'ব অপশ্যন চি নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এইটো হৈছে শুদ্ধ উত্তৰ নেক্সট who is the chairperson of NITI Aayog of India ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ নেক্সট ভোটাৰ নৃত্য was developed by ভোটাৰ নৃত্য কোনে সৃষ্টি কৰিছিল শুদ্ধটো হ'ব অপশ্যন এ নৰহৰি বুঢ়া ভকত নেক্সট in which year stamp duty was introduced in Assam কোন চনত অসমত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধটো হ'ব অপশ্যন চি 1858 চন নেক্সট ৰাজ্যসভা can delay the money bill for a dash ৰাজ্যসভাই ডেছৰ বাবে ধন বিধেয়ক বিলম্বিত কৰিব পাৰে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 14 days নেক্সট who has recently become the new member of G20 শেহতীয়াকৈ G20ৰ নতুন সদস্য কোন হৈছে ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আফ্ৰিকান ইউনিয়ন নেক্সট which country has topped in Global Peace Index 2023 Global Peace Index 2023 কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইচলেণ্ড নেক্সট which district was separated from Assam and given to East Pakistan in 1947 কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিলহেট নেক্সট which of the following wildlife sanctuaries is located in Udalguri district নিম্নলিখিত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি ডিষ্ট্ৰিক্ট জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰনদী নেক্সট ব্লেক ৰিভলিউশ্যন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ প্ৰডাকশ্যন অফ ভাৰতত কলা বিপ্লৱ কি উৎপাদনৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খাৰুৱা তেল নেক্সট when is the zero discrimination day observed শূন্য বৈষম্য দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 মাৰ্চ নেক্সট which emperor built the কুৱাতুল ইছলাম মস্ক ইন দিল্লী দিল্লীত কুৱাতুল ইছলাম মছজিদ কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুতুবুদ্দিন আইবাক নেক্সট ৰাধামোহন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট ৰাধামোহন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পলো নেক্সট when was Guwahati High Court was established গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1948 চনত নেক্সট when did India become a member of UNO ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1945 চনত নেক্সট which of the following tournament is not related to football নিম্নলিখিত কোনটো প্ৰতিযোগিতা ফুটবলৰ সৈতে সম্পৰ্কিত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইৰাণী ট্ৰফি ফুটবলৰ লগত সম্পৰ্কিত নহয়
Next, Jim Corbett National Park, the oldest national park in India, is situated in which state? জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড। আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হুইচ ইজ দ্য বিগেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? শুক্ৰ, বুধ, নেপচুন, বৃহস্পতি। ইয়াৰ ভিতৰত আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত ইয়াৰ শুদ্ধ উত্তৰটো জনাব আৰু ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চেনেলত আপোনালোকে মোৰ চেনেলত যায় মেথছৰ প্ৰফিট এণ্ড লছৰ ভিডিঅ'টো চাই ল'ব। অল ফৰ্মুলা এণ্ড ট্ৰিক্স দি আছে, আপোনালোকে আহি থকা এক্সামৰ কাৰণে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। তো আজিৰ বাবে ভিডিঅ'টো সামৰিলোঁ।